নমস্কাৰ, কি খবৰ আপোনালোক সকলোৰে? ভাল চাগে? মোক হ'ল ভাল। আপোনালোকে চাইছে ৰাজদীপ ব্লগ আৰু ৰাজদীপ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি হয় মানে দুৰ্গা পূজা। তো দুৰ্গা পূজা উপলক্ষে অলপমান যাওঁ, ফুৰোঁ মেলো ভাবিছোঁ। তো সেইকাৰণে বলক তেন্তে আজি ভিডিঅ' চাই থাকক, ভাল লাগিব বুলি আশা কৰিছোঁ। তো লাষ্টলৈকে চাই থাকক দেই। A few moments later. মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া আকৌ যাব লাগে। তো বলক গৈ থাকোঁ আৰু ভিডিঅ' লাষ্টলৈকে চাই থাকক আৰু লাইক এটা কৰি দিয়ক দেই। তো বলক তেন্তে গৈ থাকোঁ। মেইন কথা গাইজ, ওলাইতো আহিলোঁ, কিন্তু এতিয়া অটোৰ কাৰণেতো ৰখিব লাগিব অলপমান। তো এইফালে আৰু ড্ৰেছটো কেনেকুৱা লাগিছে মোৰ আউটফিট কৈ দিব। খালি ভিতৰত কেনেকুৱা নাজানো, খালি নাই মানুহ নাই। আৰু গাইজ অৱশেষত তিনিচুকীয়া পালোহি আৰু তিনিচুকীয়া মানে ইমানে ভিৰ হৈ গৈছে ন, কি ক'ম মানে একদম মানুহ মানে চাওক না পুৰা ভিৰ হৈ গৈছে একদম। এতিয়া যাওঁ মানে নপুখুৰীৰ ফালে ৰখি আছে মানুহ। তো তালৈকে যাওঁ। তো মোৰ লগতে গৈ থাকক আৰু ধুনীয়া চাই গান এটা শুনি শুনি দেই। খোজকাঢ়িব লাগিব, নপুখুৰী যাব লাগিব। নপুখুৰীলৈ যোৱা মানে একদম পুৰা মাথা হেক মাৰি গৈছে, নপুখুৰী যাওঁ এতিয়া নপুখুৰী। কচম গাইজ, ইমানে মানুহ মানে ঠাণ্ডা ঘৰত ন, মানে কি ক'ম, একদম মানুহ ভিৰ হৈ গৈছে মানে ইয়াত মানে যাবও পৰা নাই। আৰু এইফালে আমাৰ চাইডৰ ফালে জুবিন দা ফটো লগাই থৈছে, দেখিছে কিমান ভাল লাগিছে, মানে গান বজাই থৈছে জুবিন দা, আৰু বেয়া লাগি গৈছে মানে মনটো একেবাৰে। আৰু গাইজ এয়াই আৰু এনেকে যাবই লাগে আৰু নিজৰ মানে লক্ষ্যলে আৰু গৈ আছোঁ আৰু এনেকে এতিয়া। তো বলক আৰু মোৰ লগতে। গাইজ মণ্ডপততো ভিৰ হোৱা দেখিছোঁৱে, কিন্তু ভাই মেলাটো ভিৰেই মানে ইমানেই ভিৰ মানে কি ক'ম, খোজকাঢ়িব পৰা নাই মানে পুৰা ভিৰ হৈ গৈছে মেলাটো। ইছ ৰাম, এনেকৈ হয়তো কেনেকৈ হ'ব ৰে। অৱশেষত টিকেট চিকেট কটা হ'ল আৰু এতিয়া ভিতৰলৈ যাওঁ। ভিতৰলৈ অলপমান পৰিৱেশ দেখাওঁগৈ আপোনালোকক। এইফালে তো কি মানে ধুনীয়া, বলক ভিতৰলৈ যাওঁ, মানুহ ভিৰ। এটা কথা কওকচোন, আপোনালোকে চবত উঠিব পাৰিলেও ইয়াত উঠিবনে আপোনালোকে? মই কিন্তু নুঠোঁ গাইজ, ফাটি যাব মানে। অ' গাইজ বহুত বেছি ঠেলা হেঁচা হৈ গৈছে একেবাৰে, মানে এতিয়া যাব লৈছোঁ একদম বেয়া মানে। গাইজ চাওক না, বিজুলীও একদম পূৰা ঘাং ঘুং মাৰিছে, একদম পূৰা মেঘে ঘিৰি কৰিছে, পূৰা বতাহ মাৰিছে গাইজ, বৰষুণটো আহি আছে এফালে চাওক গাইজ। তো গাইজ আমি সোমাই দিলোঁ মানে এখন ৰেষ্টুৰেণ্টত মানে অলপমান পেট পূজা কৰি ল'ম বুলি ভাত চাত মাংস চাংস ৰুটি চুটি লৈ আহিলোঁ গোটেই। তো এতিয়া অকল মানে খাব লাগে। এইফালে দেখিছে মাংস ভাত চাত চব আছে। তো খাই মেলি হৈ গ'ল আৰু এইফালেও বতৰটো অলপমান বৰষুণ চৰষুণ এৰিলে। তো এতিয়া মোৰ যাবলগীয়া হৈ গ'ল। তো এতিয়া আজিৰ ভিডিঅ'ত তেন্তে বেছি কথা নকয়, ইয়াতে এণ্ড কৰিছোঁ। যদি আজি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মাৰি দিব আৰু নতুন ভিডিঅ'ৰ কাৰণে ৰখি থাকক, মানে আহিবই সোনকালে। তো আজিলৈ তেন্তে বাই বাই।